নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ মহিলা আই মাতৃৰ ঋণ মাফ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে পোন প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মহিলাসকলৰ ঋণ মাফ কৰিব চৰকাৰে সমান্তৰালভাৱে মহিলাসকলে নতুনকৈ ঋণ ল'ব পাৰিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কি কৈছিল ঋণ সন্দৰ্ভত জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ লাখ লাখ মহিলাৰ ঋণ মাফ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰ নতুনকৈ ঋণ ল'ব পাৰিব মহিলা তথা আই মাতৃসকলে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি বৃহৎ মন্তব্য কৰিছে ৰাজহুৱাকৈ 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে ইতিমধ্যে মহিলাৰ ঋণ মাফ কৰি বেংকত 223 কোটি টকা জমা দিছে চৰকাৰে ঋণৰ এনঅচিও মহিলাসকলক প্ৰদান কৰিব ৰাজ্য চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ সৰ্বমুঠ 16 লাখ মহিলাৰ ঋণ মাফ কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ ঋণ মাফ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে কেৱল ইমানেই নহয় মহিলাসকলৰ ঋণ মাফ কৰি দিছে পুনৰ নতুনকৈ মহিলাসকলে ঋণ ল'ব পাৰিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে মহিলাসকলৰ হকে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি ইতিমধ্যে উল্লেখ কৰিছো মহিলা আই মাতৃসকলৰ ঋণ মাফ কৰি দিছে 16 লাখ মহিলাৰ ঋণ মাফ কৰি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আজি লখিমপুৰত বিকাশৰ 12 দিন কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ বৃহৎ মন্তব্য কৰিছে 16 লাখ মহিলাৰ হকে এই বৃহৎ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে আমি ইতিমধ্যে উল্লেখ কৰিছো মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে 16 লাখ মহিলাৰ ঋণ মাফ কৰি দিয়া হ'ব পুনৰ মহিলাসকলে নতুনকৈ ঋণ ল'ব পাৰিব বুলি কৈছে 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে 223 কোটি টকা ইতিমধ্যে বেংকত জমা দিছে ৰাজ্য চৰকাৰে ঋণ মাফ কৰি 223 কোটি টকা বেংকত জমা দিছে বুলি কৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম লোন 50,000 টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লিছিলে কেইটামান কিস্তি ঘূৰাই দিলে তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলো আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক এনঅচি আপোনালোকৰ হাতত দি দিম আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব আৰু আজিৰ পৰা আপোনালোকে বেংকত বা এনবিএফচিত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম শ্ৰদ্ধা ৰাইজ এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন লৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বুজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো এগৰাকী দুগৰাকী নহয় 16 লাখ মাক 16 লাখ মাতৃ আৰু 16 লাখ মাতৃ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে হিটো গৈ হিমালয়টো উঠি বহি ল'ব পাৰে হয়নে নহয় এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে মানুহে সকলো কাম কৰিব পাৰে আৰু সেই কাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো অলপ পিছত মই সেই বিষয়েও আপোনালোকক বুজাই দিম যাৰ বেংকত লোন 50,000 টকালৈকে লৈছিলে অৰ্থাৎ আজি আমাৰ ইয়াত যিসকল আই মাতৃ উপস্থিত আছে তেওঁলোকে মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকালৈকে লোন লিছিলে
কেইটামান কিস্তি ঘূৰাই দিলে, তাৰ পিছত কিস্তি ঘূৰাই দিব নোৱাৰিলে। আজি তেওঁলোকৰ কাৰণে বেংকত আমি 223 কোটি টকা জমা দিলো। আৰু আজি আমি এই মিটিঙৰ পিছতে আপোনালোকক NOC আপোনালোকৰ হাতত দি দিম। আজিৰ পৰা আপোনালোকে কপালৰ পৰা যিটো লোনৰ নাম আছিল সেইটো আজিৰ পৰা মচি দিব পাৰিব। আৰু আজিৰ পৰা আপোনালোকে বেংকত বা NBFCত নতুনকৈ আপোনালোকে লোন আকৌ ল'ব পাৰিব। এই ঘটনাখিনিও আজিৰ দিনটোতে আমি আপোনালোকৰ কাৰণে কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, এগৰাকী মাতৃৰ ঋণ মাৰিবৰ কাৰণে এজন ল'ৰাই গোটেই জীৱনটো সংগ্ৰাম কৰে, কিন্তু আপোনালোকৰ আশীৰ্বাদত মই এনেকে সুবিধা পালো যে অসমৰ 16 লাখ মাতৃৰ ঋণৰ আজি বোজাৰ পৰা আমি আপোনালোকক মুকলি কৰি দিব পালো। এগৰাকী দুগৰাকী নহয়, 16 লাখ মাক, 16 লাখ মাতৃ। আৰু 16 লাখ মাতৃৰ যদি কাবাৰ ওপৰত আশীৰ্বাদ থাকে, সিটো গৈ হিমালয়তো উঠি বহি ল'ব পাৰে, হয়নে নহয়? এগৰাকী মাকৰ আশীৰ্বাদতে মানুহে বহুত কাম কৰিব পাৰে। আৰু 16 লাখ মাৰ যদি আশীৰ্বাদ থাকে, মানুহে সকলো কাম কৰিব পাৰে। আৰু সেইকাৰণে আজি আমি অসমৰ কাৰণে আপোনালোকৰ আশীৰ্বাদত নতুন নতুন কাম হাতত লৈছো। অলপ পিছত মই সেই বিষয়েও আপোনালোক